हेलो गाइस, वेलकम टू माय न्यू वीडियो। तो ये दुदिन माने मैं ब्लॉग दिया नहीं आरो तो माने कि आरो पानी भाले ना लगा हला देखाबले माने आसे कि तो हेखिनि पानी एके थिरे निसिनाय आसे अलप अलप कमिसे আজি तो ने सब रास्ताटुत आसे अलप अलपके कमिसे आरो तो बेसी कमा নাই। तो भाइटी कापोर एडालते मेली दिसे माने জাগাই নোহোৱা হল কাপোৰ মেলি দিবলে। तो एपिने पानी আৰু এসপ্তাহমান লাগিব চাগে যদি শুকাই যায়। আকৌ ঠিক নাই আকৌ পানী আহে নেকি, যদি নাহে যদি শুকায় আৰু তেতিয়াহ'লে এসপ্তাহমান লাগিব পুৰা গোটেই শুকাওঁতে। মানে পথাৰখিনিতো নুশুকাব এসপ্তাহত, বাকী ৰাস্তাখিনি শুকাই যাব যদি কমে আৰু। তাৰপিছত মই কম্পিউটাৰ ক্লাছত গৈছিলোঁ, তো আজি মানে লাষ্ট ক্লাছ আছিল। তো কৰি আহিলোঁ, গোটেই প্ৰগ্ৰাম কৰি হৈ গ'লগৈ ধুনীয়াকৈ। তো এতিয়া শনিবাৰে এক্সাম, তো এতিয়া কি চাম মানে মই কি পঢ়িম তাকে ভাবি পোৱা নাই। তো অলপ চাব লাগিব ৰাতিতে ধুনীয়াকৈ কি শিকিলোঁ 6 মাহত। তো আৰু এতিয়া চাহ খালোঁ অলপমান, চাহ খাই এতিয়া এনেকৈ আছোঁ আৰু ভাত খাম মানে আকৌ মাৰ নোৱাৰা হ'ল। তো এতিয়া ভাত বনাব লাগিব মই যদি ভাত খাওঁ আৰু। তো দেউতা গৈছে ভুৰা গাঁৱত, অলপমান কাম আছে মানে, তো সেইখিনি কৰি আহিব। তাৰপিছতে ভাত এতিয়া নবনাওঁ, একেবাৰে ৰাতিয়ে বনাম আৰু। তো এতিয়া থাকোঁ অলপ এনেকৈ অকণমান ৰেষ্ট লওঁ, তাৰপিছতে বাকীখিনি আপোনালোকক দেখাই যাম আৰু কি হয়। গৈছে দুখন ভূৰৰ ৰেচ চলি আছে, চাওক দুটা ল'ৰাই চলাই আছে। গাইছ এতিয়া সন্ধিয়াই হ'ল আহি, আৰু এতিয়া মই বনাম মানে ভাত। তো ভাতকেইটা বহালোৱে, তো তেতিয়াই বহালোঁ, ভাত হৈ গ'লগৈ। এতিয়া মানে মাছ কেইটামান আছিলে, তো মাছকেইটা ভাজিম আৰু মাছে আলুৱে নেমুৱে তো তেনেকৈ তৰকাৰী বনাম আৰু ধুনীয়াকৈ। অকল তেনেকৈ চিম্পুলকৈ খাম আৰু, তো বেছি আৰু একো নকৰোঁ মানে, কৰিবলৈ মন নাযায়, এলাহে লাগি আছে। আকৌ অলপমান পঢ়িব আছে, চাব আছে মানে, এক্সাম হ'ব যিহেতু। তো ফাৰ্ষ্ট মই এইখিনি কৰি লওঁ, কৰাৰ পিছত দেখাম আৰু বাকীখিনি আপোনালোকক। এতিয়া ধুনীয়াকৈ যাব লৈছিলোঁ তিনিআলি, ফুলৰি খাব মন গৈছিলে। তো গৈছিলোঁ, দেউতাই পইচাও দিলে। তাৰপিছতে মানে নগ'লোঁ, বনাইহে আছে আৰু দেৰি হ'ব তাত ৰৈ থকালৈ। তেতিয়ালৈ মই এইখিনিকে বনাই ৰেডি কৰোঁ, খাব লাগিব, ভোক লাগি আহি আছে লাহে লাহে। তো গাইজ এতিয়া বনাইছোঁ মাংস তৰকাৰী, মানে নেমুখিনি বনোৱা নহ'ল, বনাব লওঁতে আনিলে মাংস, ইয়াৰ ওপৰত তেল পঙি আছে। তো উতলাৰ পিছত ভাল হৈ যাবগৈ। তো মাংসখিনি মোৱাৰ পিছত ধুনীয়াকৈ খাম। আৰু এইপিনে 3 পিচ এক্সট্ৰাকৈ নুমাইছোঁ, মই খাম এইখিনি গাইজ অকলে। গুড মৰ্ণিং গাইজ, শুই কৰি উঠিলোঁ ধুনীয়াকৈ। তো এতিয়া বনাই আছোঁ মানে আটা মাৰিছোঁ এয়া, আৰু এতিয়া বনাম ৰুটি। তো ৰুটি খাম চাহৰ লগত। তাৰপিছত দুপৰীয়াহে ভাত বনাম মই। তো জল্দা জল্দি কৰি লওঁ। আৰু আজি মানে নাওখন দিলে আমাক, তো বেলেগে লৈ গৈছিল ভাড়াৰ কাৰণে, মানে ধান আনিবলৈ আৰু। তো কমচে কম 4 দিনমানৰ পিছত নাওখন ঘৰলৈ আহিছে। তো এতিয়ালৈ নাৱত উঠিবই পৰা নাই। তো অলপমান উঠিম বুলি ভাবিছোঁ, আজি কি হয়। তাৰপিছত আৰু পঢ়িবও আছে, কাইলৈ এক্সাম আছে। গা ধুই কৰি উঠিলোঁ ধুনীয়াকৈ, আৰু ভাত বহাই দিছে মাত্ৰ। তো ভাত হ'ব আৰু তাৰপিছতে অলপমান চেনেলত বহি আছোঁ। চুলিকেইডালৰ মানে একে অৱস্থা বেয়া হৈছে, ভাবিছোঁ এতিয়া অলপ বান্ধি লওঁ ধুনীয়াকৈ, মানে গৰমত থাকিবলৈ কাৰণে। তাৰপিছত আৰু এতিয়া অলপ পঢ়িব লাগিব, মানে চাওঁ নোটখিনি কি আছে কি নাই। 6 মাহত কি শিকিলোঁ একো মনতে নাই। এতিয়া আকৌ চাব লাগিব, অলপমান মনত ৰাখিব লাগিব আৰু। তাৰপিছত কাইলৈ এক্সাম আছে, তো কাইলৈ দি লৈ তাৰপিছতে শেষ আৰু, ফ্ৰী কালিৰ পৰা। তো গাইজ মই অলপমান পঢ়ি আছোঁ, তো মানে একো আইডিয়া পোৱা নাই কোনখিনিৰ পৰা কেনেকৈ চাম, আৰু মানে একো কৈও দিয়া নাই বেছিকৈ কি আহিব। তো মানে এনেকৈ কৈছে যে চাবা গোটেইখিনি 6 মাহত যি শিকিলা সেইখিনি। তো এতিয়া কি আহিব মেইন সেইখিনিয়ে মই মানে বুজি পোৱা নাই। তো অলপ পঢ়ি আছোঁ। তো এইপিনে মানে এতিয়া পূৰা বম ফুটাই আছে। তো কিহৰ কাৰণে ফুটাই আছে আপোনালোকক কওঁ অলপমান, মই বাহিৰত যাই লওঁ তাৰপিছত দেখাম আৰু আপোনালোকক। গাইছে এয়া চাওক, দলঙৰ ওপৰত ভিৰ মানুহৰ, গোটেই আমাৰ দেউতা এইখিনিতে থিয় হৈ আছে, বাকী গোটেই ভিৰ। মানে দলঙৰ ওপৰত এইটো কাৰণে ভিৰ, আমাৰ এক গাঁৱৰে মানে ল'ৰা এজন আৰু যোৱা বছৰ মানে আৰ্মি চাকৰি পালে আৰু ধুনীয়াকৈ। তো গ'লগৈ ডিউটিত। তো এতিয়া কেইমাহমানৰ পিছত আহিছে ঘৰ। চবেই মানে আগবঢ়াই আনিবলৈ, তো গোটেই ভিৰ মানে তাত লাগি গৈছে। তো সেয়াই এতিয়া আহিছে।
চাকৰি ঠাইৰ পৰা। তো এতিয়া চবেই আনিব গৈছে আৰু চবেই ভাল পাইছে গাঁৱৰ মানুহে। তো ভাল লাগিছে এনেকৈ, মানে এনেকৈ আগবাঢ়িলে অলপ বেছি ভাল আৰু। তো সেয়া এতিয়া চবেই ভিৰ লাগি আছে, মই চাবই যোৱা নাই। মই এতিয়া পঢ়ি আছোঁ তো অলপমান, এনেও একদিন থাকিব চাগে, এনেও দেখা পাম পিছত। আৰু পঢ়ি লওঁ অলপমান, কাইলৈ এক্সাম আছে। আৰু ৰাতিলৈ মানে অলপমান কম্পিউটাৰটো অন কৰি, আমাৰ খাটাৰৰ কম্পিউটাৰটো সেইটো অন কৰি অলপ চাবও লাগিব, মানে কি মানে শিকিলোঁ আগতে অকণমান মনৰ পৰা গুচি গ'লগৈ আৰু, মনৰ পৰা নহয় মাইণ্ডৰ পৰা। তো অলপমান মানে প্ৰেক্টিচ কৰিব লাগিব, কি শিকিলোঁ, কি কৰিলোঁ ভালকৈ। তো এইখিনি ঠিক ঠাক কৰি লৈ কাইলৈ মানে সোনকালে 9টামান বজাত পোৱাকৈ মাতিছে ক্লাছত। মানে এক্সাম হ'ব আৰু 9টা বজাৰ পৰা 10:30টালৈ। তো 1.5 ঘণ্টা এক্সাম। তো 1.5 ঘণ্টা ৰাতিপুৱা শুই উঠোতে দেৰি হয়। তো কেইটা বজাত যাই পাম ঠিক নাই। তো এইখিনি কৰিব লাগিব। আৰু অলপ পিছত যাম ফুৰিবলৈ, আমাৰ নাওখনত উঠিম বহুত কেইদিনৰ মূৰত, পানী হোৱাৰ পৰা উঠাই নাই। তো অলপমান তেতিয়াও দলঙত মানুহ আছে, মানে ল'ৰাজনক দলঙতে ৰাখিছে আৰু দেই। তাৰ বেচাৰো ঘৰলৈও যাব পৰা নাই, সি এপিনে বেলি ডুবিবৰ হ'ল আহি। তাৰমান লাৰু ইয়াতে আছে। মই মানে লিখা বাদ দি চাব আহিলোঁ, মানে ইয়াৰ ওপৰত ড্ৰোন উৰাই আছিলে আৰু। তো ইয়াৰ মানে শ্বুট কৰি আছে যিমান যি হৈ আছে আৰু। তো এইজন ল'ৰা দলঙত যে বহি লৈছে বগা চাৰ্ট পিন্ধা নিচিনা, তো সেইজনে আকৌ বম ফুটা দিলে, সেইজনে মানে ড্ৰোন চলাই আছে আৰু। ক'ত গ'ল বা ড্ৰোন, ই ওপৰত উৰি আছে চাওক, ভালকৈ দেখা পাইছে এনেকৈ সৰু এইখন সৰুকৈ। এইপিনে 3খন বহি মেলি লৈছোঁ। তো এতিয়ালৈ মানে মূৰত একো সোমোৱা নাই, কাইলৈ কি এক্সাম দিম এইটো ভগৱানে জানে আৰু। তো অলপ তো এইখিনিৰ পৰা চাইছোঁ, মনত ৰৈছে আৰু ধুনীয়াকৈ। এতিয়া ভাত খোৱা নাই, মানে খিচিৰি খালোঁ, খিচিৰি আৰু পনীৰ। তো সেনেকৈ খালোঁ। মামনিয়ে বনালে আৰু মই পঢ়ি আছিলোঁ কাৰণে তাইকে বনাব দিলোঁ, তাই বনালে। তো এতিয়া চবেই ফিল্ম চাই আছে ধুনীয়াকৈ পাকঘৰত বহি আৰু মই এইপিনে এইবোৰত মানে মাথা মাৰি আছোঁ। এতিয়া আমাৰ অলপ কম্পিউটাৰটো অন কৰোঁ, অন কৰি তাতে যি শিকিলোঁ অকণমান মানে চাওঁ, চাই লৈ তাৰপিছত শুম। এতিয়া 10টা বাজিলে, তো আৰু 1 ঘণ্টামান মানে চাম আৰু, মনত ৰয় নে নৰয়। তো 1 ঘণ্টামান চোৱাৰ পিছত ধুনীয়াকৈ শুই যাম। ৰাতিপুৱা সোনকালে উঠিব লাগিব আৰু সোনকালে যাব লাগিব, মানে 9টামান বজাত পোৱাকৈ মাতিছে আৰু সোনকালে যাম। চ' আজিলৈ ভিডিঅ'টো ইমানতে আছে। আপোনাৰ ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ। গুড নাইট এণ্ড বাই বাই। আকৌ কাইলৈ লগ পাই আছোঁ, বাকীখিনি আকৌ কাইলৈ দেখাম আৰু কি হয় কি নহয় এক্সামত। কাইলৈ কমকৈ ধুনীয়াকৈ মানে তাততো ভিডিঅ' এনেও কৰিব নাপামেই, পিছত ক'ম আৰু নেক্সট